পিতৃ মাতৃক সন্মান কৰা বুলি কৈছে প্ৰিয়সকল। প্ৰেইজ দ্য লৰ্ড। আমাক বাইকত একটা পদ আৰু একটা পদ প্ৰদৰ্শন কৰিছে ঈশ্বৰ জীৱাৰ পবিত্ৰ বাইকৰ দ্বাৰাই। আমাক কৈছে যে আমি পিতৃ মাতৃক আধ্যাত্মিক হ'ব লাগে, তেওঁবিলাকক আমি সন্মান কৰিব লাগে বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। আজি আমি কিমানে আমাৰ পিতৃ মাতৃবিলাকক সন্মান কৰোঁ? প্রেজ দ্য লর্ড। জীৱা ধন্যবাদ হোক প্ৰভু আপোনাৰ পবিত্ৰ বাক্যৰ কাৰণে। মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ জীৱা সৰ্বপ্ৰা সহায় কৰিব। আজি যি পবিত্ৰ বাক্য আহিবলৈ আছে সেই পবিত্ৰ বাক্য যাতে আমি সকলোৱে শুনিম আৰু বুজিম, মনোযোগ কৰিম। প্ৰভু সেই বাক্যৰ দ্বাৰা আপোনাৰ বাক্যত কৈছে আমাৰ জীৱন আছে বুলি কৈছে, আৰু এই বাক্য নিশ্চয়কৈ প্ৰভু আমাৰ পথদৰ্শক হৈ আমাৰ জীৱনৰ প্ৰধান পথ হয়। আপুনি এনে অনুগ্ৰহ কৰা জীৱা এই পবিত্ৰ বাক্যৰ দ্বাৰাই আমি যাতে প্ৰভু আপোনালৈ বুলি নিজকে যুগুত কৰিব পাৰিম, আমাৰ চৰিত্ৰবিলাক ঠিক কৰিব পাৰিম। অ' জীৱা যে খ্ৰীষ্টিয়ান যুৱক যুৱতী হিচাপে আমি নিজকে আপোনালৈ বুলি তৈয়াৰী কৰিব পাৰিম। মই প্ৰাৰ্থনা কৰিছোঁ সহায় কৰা প্ৰভু। আপুনি যে আমাৰ লগত আছে তাকে বিশ্বাস কৰি প্ৰাৰ্থনা নাছিল প্ৰভু যীশু খ্ৰীষ্টৰ বিচাৰিছোঁ, আমেন। আমি আজি পবিত্ৰ বাক্য আলোচনা কৰিবৰ কাৰণে একটা বিষয় লৈছোঁ, আৰু সেই বিষয়টো হৈছে খ্ৰীষ্টীয় যুৱক যুৱতীসকল। প্ৰেইজ দ্য লৰ্ড। খ্ৰীষ্টীয় যুৱক যুৱতীসকল বুলি ক'লে তাত কেইবাটাও বিষয় আহি পৰে, বা কেইবাটাও বুলিও ক'ব নোৱাৰি, আচলতে বহুত বিষয় আচলতে তাত আহি পৰে। এইসকল খ্ৰীষ্টীয় যুৱক যুৱতী আচলতে কেনেকৈ হ'ব লাগে, কেনেকৈ চলিব লাগে, কেনেকৈ জীৱন যাপন কৰিব লাগে, কেনেকৈ তেওঁবিলাকৰ চৰিত্ৰবিলাক হ'ব লাগে, এভৰিথিং কথা তাত আচলতে মেনশ্যন কৰা হয়। তো প্ৰিয়সকল, আজি খ্ৰীষ্টীয় যুৱক যুৱতীসকল যিটো নেকি আমি টপিক লৈছোঁ আলোচনা কৰিবৰ কাৰণে, এই টপিকটোৰ ভিতৰত কিছুমান আৰু সৰু সৰু বিষয় আছে, যেনে খ্ৰীষ্টীয় যুৱক যুৱতীসকলৰ শিক্ষা আৰু পথ প্ৰদৰ্শনটো কেনেকৈ হ'ব লাগে। তাৰ পাছত আছে চৰিত্ৰ আৰু মূল্যবোধ, মানে আমাৰ খ্ৰীষ্টীয় যুৱক যুৱতীসকলৰ চৰিত্ৰটো কেনেকৈ হ'ব লাগে, বা খ্ৰীষ্টীয় যুৱক যুৱতীসকলৰ মূল্যটো কি আছে, ইয়াত আমি তাকো আলোচনা কৰিম। তাৰপিছত প্ৰত্যাহ্বান আৰু সতৰ্কবাণী, যুৱক যুৱতীসকলৰ বাবে প্ৰত্যাহ্বান আৰু সতৰ্কবাণীও আমি চাম। লগতে চাম বিশ্বাসী যুৱক যুৱতীৰ কিছুমান উদাহৰণ, পবিত্ৰ বাইবেলৰ দ্বাৰাই বিশ্বাসী যুৱক যুৱতীৰ কিছুমান উদাহৰণ, যেনে আমি বাইবেলত বহুত যুৱক যুৱতী পাইছোঁ যিসকলে কি বুলি কয় বিশ্বাসী হৈ আছিলে, তেওঁবিলাকৰ আমি উদাহৰণ চাম। লগতে আমি চাম যে যুৱক যুৱতীসকলৰ কিছুমান নীতি নিয়ম, যুৱক যুৱতীসকলৰ কিছুমান নীতি নিয়ম। তো প্ৰিয়সকল, আহক পবিত্ৰ বাক্যলৈ নোযোৱাৰ আগতে আমি ছুটিকৈ প্ৰাৰ্থনা কৰিম। প্ৰেইজ দ্য লৰ্ড। জীৱা ধন্যবাদ হোক প্ৰভু আপোনাৰ পবিত্ৰ বাক্যৰ কাৰণে। মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ জীৱা সৰ্বপ্ৰা সহায় কৰিব আৰু অনুগ্ৰহ কৰিব। জীৱা আজি যি পবিত্ৰ বাক্য আহিবলৈ আছে সেই পবিত্ৰ বাক্য যাতে আমি সকলোৱে শুনিম আৰু বুজিম, মনোযোগ কৰিম। প্ৰভু সেই বাক্যৰ দ্বাৰা আপোনাৰ বাক্যত কৈছে আমাৰ জীৱন আছে বুলি কৈছে, আৰু এই বাক্য নিশ্চয়কৈ প্ৰভু আমাৰ পথদৰ্শক হৈ আমাৰ জীৱনৰ প্ৰধান পথ হয়। আপুনি এনে অনুগ্ৰহ কৰা জীৱা এই পবিত্ৰ বাক্যৰ দ্বাৰাই আমি যাতে প্ৰভু আপোনালৈ বুলি নিজকে যুগুত কৰিব পাৰিম, আমাৰ চৰিত্ৰবিলাক ঠিক কৰিব পাৰিম। অ' জীৱা যে খ্ৰীষ্টিয়ান যুৱক যুৱতী হিচাপে আমি নিজকে আপোনালৈ বুলি তৈয়াৰী কৰিব পাৰিম। মই প্ৰাৰ্থনা কৰিছোঁ সৰ্বপ্ৰা সহায় কৰা জীৱা। মই মাত্ৰ থিয় হৈ হৈছোঁ, কিন্তু সকলো কথা কৰ্তা ঈশ্বৰ আপুনি হয়। আৰু প্ৰভু যিমান আমি উপস্থিত দিছোঁ প্ৰত্যেকৰ জীৱনত আপুনি কথা পাতিবা। প্ৰভু আপুনি যে আমাৰ লগত আছে তাকে বিশ্বাস কৰি প্ৰাৰ্থনা নাছিলে প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছোঁ, আমেন। আহক প্ৰিয়সকল, যাৰ যাৰ বাইবেল আছে সকলোৱে ওলাই ল'ব একবাৰ প্ৰথম তিমথিয় 4 অধ্যায়। আমি চাম প্ৰথমতে উৎসাহ আৰু পথ প্ৰদৰ্শনত আজি আমাক ঈশ্বৰ জীৱাৰ বাক্যই কি ক'ব কাৰণে বিচাৰিছে। প্ৰেইজ দ্য লৰ্ড। প্ৰথম তিমথিয় 4 অধ্যায় 12 পদ। ইয়াত আমাক কৈছে, তোমাৰ অলপ বয়সক সেই জ্ঞান কৰিবলৈ কাকো নিদিবা, কিন্তু তুমি বাক্যত, আচাৰ ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত বিশ্বাস কৰাবিলাকৰ আৰ্হি হোৱা। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। যদি আমি এই বাক্যটো যদি বিশ্লেষণ কৰিম তেতিয়াহ'লে আমি ইয়াত জানিব পাৰিম প্ৰিয়সকল যে পৌলে তিমথিয় নামৰ এজন যুৱকক উৎসাহ কৰিছে যে তেওঁ আচলতে এজ এ খ্ৰীষ্টিয়ান হিচাপে বা খ্ৰীষ্টীয় যুৱক হিচাপে তেওঁ কেনেকৈ নিজকে ৰাখিব লাগে। প্ৰিয়সকল, সেই সময়ৰ কথা এই হয়, কিন্তু কথা হ'ল আজি যদি ইয়াক আমি পঢ়িছোঁ বা আজিৰ ডেটত যদি ইয়াক আমি শুনিছোঁ তেতিয়াহ'লে মই বিশ্বাস কৰোঁ এই বাক্য আমাৰ বাবে হয়। আৰু এজ এ খ্ৰীষ্টিয়ান যুৱক যুৱতী হিচাপে আজি পৌলে আপোনাক আৰু মোক কৈছে আমাৰ জীৱন যাপনবিলাক কেনেকৈ হ'ব লাগে, বা উৎসাহ দিছে, আমাক একটা পথ প্ৰদৰ্শন কৰিছে পৌলে এই বাক্যৰ দ্বাৰাই যে আমি কেনেকৈ হ'ব লাগে। ইয়াত কৈছে যে তোমাৰ অলপ বয়সক কাকো জ্ঞান কৰিবলৈ কাৰণে নিদিবা বুলি কৈছে, কিন্তু তুমি বাক্যত, আচাৰ ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত বিশ্বাস কৰাবিলাকৰ আৰ্হি হ'ব বুলি কৈছে।
বিশ্বাস কৰাবিলাকৰ আইন হ'বৰ কাৰণে কৈছে কিহত প্ৰভু যীশু খ্ৰীষ্টৰ বাক্য আজি আমি যদি চাম তেতিয়াহ'লে আমাৰ মণ্ডলীৰ পৰিয়ালৰ এনেধৰণৰ বহুত লোকবিলাক আছে যি লোকবিলাকে প্ৰভুৰ বাক্যত খুব বিশ্বাসী প্ৰভুৰ বাক্যত খুব বিশ্বাসী তেওঁলোকে প্ৰভুৰ বাক্যত খুব পাকৈত বাক্যত কৈছে তেনেধৰণৰ লোকবিলাকৰ আমি আলি হ'ব লাগে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড মোৰ ফালে চাবা দেই সকলোৱে ইয়াত কৈছে যে আমাৰ অলপ বয়সত আমি হেজ্ঞান কৰিব কাৰণে কাকো দিব নালাগে উদাহৰণস্বৰূপে যদি আমি উদাহৰণস্বৰূপে দেই উদাহৰণ লৈছে একটা ছোৱালীবিলাকৰ আমি কি হৈ যায় আমাৰ ছোৱালীবিলাকে যেতিয়া নেকি এম ই স্কুললৈ ওলাই যায় তেতিয়া তেওঁলোকৰ জীৱনত কিছুমান ল'ৰাবিলাকে প্ৰেমৰ কথা লৈ আহে প্ৰপ'জ কৰে হয় নাই আৰু তেওঁলোকে একচেপ্ট কৰি লয় আৰু তেওঁলোকে কি হৈ যায় প্ৰভুৰ পৰা আঁতৰি যায় পঢ়া শুনাৰ পৰা আঁতৰি যায় তেতিয়া তুমি তেওঁলোকৰ যিটো বয়স আছে কোনোবাই বিজ্ঞান কৰি আছে প্ৰেইজ দ্য লৰ্ড কিন্তু বাক্যত কৈছে তেনেধৰণৰ কৰিবলৈ কাৰণে নিদিবা বুলি কৈছে প্ৰেইজ দ্য লৰ্ড তোমাৰ কোনো বয়সত কাকো বিজ্ঞান কৰিবৰ কাৰণে নিদিবা বুলি কৈছে প্ৰিয়সকল ঠিক তেনেধৰণে আমাৰ যুৱকবিলাকৰ জীৱনত আহে প্ৰিয়সকল বহুত এনেধৰণৰ বিষয়বিলাক আহি পৰে লোকবিলাক আহি পৰে যিবিলাকে আপোনাৰ মোৰ বয়সটোক জ্ঞান কৰিবৰ কাৰণে আমাক যুগুত কৰি দিলে কিন্তু বাকীটো তেনেধৰণৰ পৰা পৃথক থাকিবৰ কাৰণে হালেলুয়া কৈছে কিন্তু তুমি বাক্যত বুলি কাৰণে প্ৰভু যীশু খ্ৰীষ্টৰ বাক্যত আচাৰ ব্যৱহাৰত আমি কেনেকৈ মানুহৰ লগত আচাৰ ব্যৱহাৰ কৰিছোঁ বাক্যত কৈছে প্ৰেমত বিশ্বাসত আৰু শুদ্ধতাত আমি বিশ্বাস কৰাবিলাকৰ আদি হ'ব লাগে প্ৰেইজ দ্য লৰ্ড আজি আমি কেনেকৈ কিহত আদি হৈছোঁ বা কাৰ আদি আমি হৈছোঁ তাৰ কিছুমান প্ৰেইজ দ্য লৰ্ড হালেলুয়া প্ৰিয়সকল আজি যদি আমি চাবলৈ যাম তেতিয়াহ'লে কাৰোবাক আমি অনুসৰণ কৰোঁ অৰ্থাৎ আদি হওঁ আমি কাৰোবাৰ আমি আদি হওঁ প্ৰিয়সকল কিন্তু কাৰ হৈছোঁ আজি আমি নিজক পৰীক্ষা কৰাটো দৰকাৰ প্ৰেইজ দ্য লৰ্ড হালেলুয়া বাক্যত কৈছে বিশ্বাস কৰাবিলাকৰ আদি হ'বৰ কাৰণে কৈছে প্ৰভুৰ বাক্যত বিশ্বাস হালেলুয়া তাৰপাছত যদি আমি চাম উপদেশক 12:1 তাত কৈছে যে যৌৱন দিনৰ তোমাৰ যৌৱন কালত তোমাৰ সৃষ্টিকৰ্তাক স্মৰণ কৰা বুলি কৈছে আমাৰ এই যৌৱন কালটোত এই সময়টোত এই বয়সটোত আমি কি কৰিব লাগে ঈশ্বৰ সেৱা কৰণ কৰিবৰ কাৰণে কৈছে প্ৰিয়সকল উপদেশকে আমাক এটা পথ প্ৰদৰ্শন কৰিছে যে আমি আমাৰ জীৱন কেনেকৈ অতিবাহিত কৰিব লাগে যে আমি ঈশ্বৰ সেৱা স্মৰণ কৰিব লাগে প্ৰেইজ দ্য লৰ্ড তেওঁক আমি কেনেকৈ স্মৰণ কৰিম আচলতে তেওঁৰ বাক্যবিলাকক আমি স্মৰণ কৰিব লাগে তেওঁৰ বাক্যত আজি আমাক কি কৈছে যুৱকবিলাকক যুৱতীবিলাকক খ্ৰীষ্টিয়ান ল'ৰা ছোৱালী হিচাপে আজি পবিত্ৰ বাক্যই আমাক কি কয় পবিত্ৰ বাক্যই আমাক কৈছে যে পাপৰ পৰা পৃথক থাকিব হালেলুয়া বাক্যত কৈছে আমাক না পাপৰ পৰা পৃথক থাকিবৰ কাৰণে বাক্যত কৈছে এনেধৰণৰ যৌৱন কালটো ভাগ চলিব বুলি কৈছে প্ৰিয়সকল এই যিটো আমাৰ সময় হয় বয়স হয় বেছি দিন নাথাকিব প্ৰিয়সকল খুব কম সময় আমাৰ হাতত আছে আৰু এই কম সময়টোত আমি ঈশ্বৰ সেৱাক স্মৰণ কৰিব লাগে ঈশ্বৰ সেৱাক আমি নিজৰ জীৱনটো সমৰ্পণ কৰি আমি তেওঁৰ মতে চলিব লাগে প্ৰিয়সকল না কি জগতৰ মতে প্ৰেইজ দ্য লৰ্ড প্ৰিয়সকল যদি আমি চাম তেতিয়াহ'লে আমাৰ বিশ্বাসবিলাক নিষ্ঠাবান আৰু সত্য হ'ব লাগে প্ৰিয়সকল প্ৰভুৰ প্ৰতি আমাৰ বিশ্বাসবিলাক নিষ্ঠাবান আৰু সত্য হ'ব লাগে প্ৰিয়সকল বহুত সময়ত আমি কি হওঁ ওপৰে আমি মানুহৰ দেখাত আমি নিজকে সত্য কৰি দিওঁ ভাল ল'ৰা ছোৱালী হিচাপে আমাৰ ভাল গুণ থকা হিচাপে আমি নিজকে প্ৰেজেণ্ট কৰোঁ কিন্তু কথা হ'ল আমাৰ সেই গুণটো নাই প্ৰেইজ দ্য লৰ্ড আমাৰ সেই ভাল নিয়মটো নাই ভাল চৰিত্ৰটো আমাৰ নাই প্ৰিয়সকল বাক্যত কৈছে তেনেধৰণৰ হ'ব নালাগে হালেলুয়া আৰু কৈছে আমাক তোমাৰ পিতৃ মাতৃক সন্মান কৰা বুলি কৈছে প্ৰিয়সকল প্ৰেইজ দ্য লৰ্ড আমাক বাক্যত একটা পথ আৰু একটা পথ প্ৰদৰ্শন কৰিছে ঈশ্বৰ জীৱা পবিত্ৰ বাক্যৰ দ্বাৰাই আমাক কৈছে যে আমি পিতৃ মাতৃৰ আধ্যাত্মিক হ'ব লাগে তেওঁবিলাকক আমি সন্মান কৰিব লাগে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড আজি আমি কিমানে আমাৰ পিতৃ মাতৃবিলাকক সন্মান কৰোঁ প্ৰিয়সকল আমি যদি চাওঁ তেতিয়াহ'লে বহুত সময়ত আমি আমাৰ পিতৃ মাতৃবিলাকক সন্মান কৰিবৰ কাৰণে নাজানো বা নকৰোঁ কিয় বুলি ক'লে আচলতে আমি সেই শিক্ষাটো তেওঁলোকৰ পৰা পোৱা নাই কিন্তু কথা হ'ল আজি যদি আমি চানডে স্কুল বা উদ্যোগ কমিটি উপকৰণত আমি উপস্থিত হৈছোঁ তেতিয়াহ'লে নিশ্চয় আমি শিকিব পাৰিছোঁ জানিব পাৰিছোঁ কিন্তু কথা হ'ল আমি কৰিব লাগে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আজি খ্ৰীষ্টিয়ান যুৱক যুৱতী হিচাপে আজি আমাৰ কিছুমান সতৰ্কবাণী দিয়া হৈছে আজি আমাৰ কাৰণে কিছুমান সতৰ্ক আছে প্ৰিয়সকল 2 তিমথিয় 2:22 কোনোবাই যদি বাইবেল আছে তেতিয়াহ'লে মোবাইল 22 দেই 2 তিমথি 2:22 কৈছে কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলোৱা আৰু ধাৰ্মিকতা বিশ্বাস প্ৰেম আৰু শুদ্ধ মনেৰে প্ৰভুলৈ প্ৰাৰ্থনা কৰাবিলাকে সৈতে ঐক্য এই সকলোবোৰক খেদি যোৱা প্ৰেইজ দ্য লৰ্ড আমাক পুনৰ আৰু এবাৰ আমাক কৈছে আমাক সতৰ্ক কৰি দিছে যে আমি কি কৰিব লাগে যৌৱন কালৰ পৰা আমি পলাব লাগে যৌৱন কালটো ভাৱ স্বৰূপ হয় এই যৌৱন কালটোত আমি সকলোবিলাক কৰিব পাৰোঁ আৰু সেইটো কাৰণে বহুত যুৱক যুৱতীবিলাক আজি আমাৰ খ্ৰীষ্টিয়ান ছ'চাইটিত খ্ৰীষ্টিয়ান সমাজত এনেধৰণৰ যুৱক যুৱতীবিলাকক দেখিবলৈ পোৱা যায় তেওঁলোকে পাপত পৰি যায় প্ৰেইজ দ্য লৰ্ড তেওঁলোকে পাপত পৰি যায়
যৌৱন কালৰ পৰা নপলোৱাৰ কাৰণে বাক্য কৈছে যৌৱন কালৰ পৰা পলোৱা বুলি কৈছে ইংলিছত যদি আমি চাম তেতিয়াহ'লে তাত ফ্লি বুলি একটা ৱৰ্ড মানে কি বুলি কয় ব্যৱহাৰ কৰা হৈছে ফ্লি অৰ্থাৎ উৰি যোৱা বুলি কৈছে মানে কিমান স্পীডত হয় না যদি আমি ট্ৰেইনত ক'বলৈ যাওঁ তেতিয়াহ'লে তাত একদিন লাগিব পাৰে কিন্তু যদি আমি প্লেনত যাওঁ তেতিয়াহ'লে আধা ঘণ্টাতে আমি পাই যাম কৈছে যৌৱন কালৰ পৰা পলাবৰ কাৰণে কৈছে খুব সোনকালে স্পীডত পলাবৰ কাৰণে কৈছে কাৰণ যৌৱন কালটো বহুত ডেঞ্জাৰাছ মানে খাতৰা একটা সময় হয় প্ৰিয়কৰ যদি ইয়াক আমি প্ৰভুৰ বাক্যৰ মতে যদি ঠিক কৰা নাই প্ৰভুৰ বাক্যৰ মতে যদি ইয়াক আমি চলোৱা নাই তেতিয়াহ'লে ই আমাক পাপত পেলাব পাৰে প্ৰভুৰ পৰা পৃথক কৰিব পাৰে আনকি আমাক নৰকতো লৈ যাব পাৰে প্ৰেইজ দ্য লৰ্ড গতিকে আমাক আজি না তিমথিয়ৰ দ্বাৰাই পৌলে আমাক বুজাবৰ কাৰণে চেষ্টা কৰিছে প্ৰিয়কৰ যে আমি কেনেকৈ যৌৱন কালৰ পৰা পলাব লাগে আমাক সতৰ্ক কৰি দিছে প্ৰিয়কৰ প্ৰথম যোহন 2 অধ্যায় যদি 17 পদ চাবলৈ যাওঁ তাত কৈছে জগতৰ দ্বাৰা প্ৰহাৰিত নহবা বুলি কৈছে জগতৰ দ্বাৰা প্ৰহাৰিত নহবা বুলি কৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া বহুত সময়ত প্ৰিয়কৰ আমাৰ এনে ধৰণৰ ভুল আৰু ত্ৰুটিবিলাক থাকে সাধাৰণ হিচাপে দেই ওপৰে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি জানিম যৌৱন কালটোত এনে ধৰণৰ কিছুমান বিষয় আছে আজি আমাৰ মাজত কিছুমান ৰেকৰ্ডবিলাক আছে আমি জানিব পাৰোঁ প্ৰিয়কৰ জগতৰ দ্বাৰা না অৰ্থাৎ জাগতিক লোকবিলাকৰ দ্বাৰা মাৰ খোৱা প্ৰেইজ দ্য লৰ্ড প্ৰহাৰিত হোৱা হয় প্ৰিয়কৰ কিন্তু কিছু তেনেধৰণে নহ'ব বুলি কৈছে প্ৰেইজ দ্য লৰ্ড আমাক তেনেধৰণে নহ'বৰ কাৰণে কৈছে প্ৰিয়কৰ আজি আমি কেনেকৈ জীৱন যাপন কৰি আছোঁ প্ৰিয়কৰ আজি আমি নিজকে আমি জগতৰ কৰি ৰাখিছোঁ নেকি প্ৰিয়কৰ আমি নিজকে ঈশ্বৰৰ পৰা পৃথক কৰি ৰাখিছোঁ নেকি প্ৰিয়কৰ প্ৰভুৰ বাক্যমতে জীৱন যাপন কৰা নাই নেকি প্ৰিয়কৰ যদি তেনেকৈ কৰিছোঁ তেতিয়াহ'লে আমাৰ এইটো ভুল হৈছে আমাক সতৰ্ক কৰি দিছে আমি জগতৰ দ্বাৰা প্ৰসাৰিত হ'ব নালাগে আগত কৈছে যে জ্ঞানী হওক আৰু বেয়াৰ পৰা আঁতৰি থাকক কিন্তু পদকত কৈছে প্ৰিয়কৰ জ্ঞানী হওক আজি আমাৰ জ্ঞানী হ'বৰ কাৰণে কৈছে এই যৌৱন কালটোত আজি আমি জ্ঞানেৰে আমি কি বুলি কয় না প্ৰভুৰ জ্ঞানেৰে আজি আমি জীৱন প্ৰতিবাহিত কৰিব লাগিব প্ৰিয়কৰ জ্ঞানীৰ দৰে বাক্যত কৈছে ইফিচিয়াত জ্ঞানীৰ দৰে চলিব জ্ঞানৰ দৰে নহয় বুলি কৈছে হালেলুয়া হালেলুয়া প্ৰিয়কৰ যদি আমি চাম তেতিয়াহ'লে আজি আমাৰ যুৱকবিলাকে আজি আমাৰ খ্ৰীষ্টিয়ান সমাজটিত অকল আজি আমাৰ মণ্ডলী বুলি নহয় প্ৰিয়কৰ অন্যান্য বেলেগ বেলেগ মণ্ডলীবিলাক আপোনালোকে গুচি যাওক তাত আপোনালোকে দেখিব ছেইম কণ্ডিশ্যন হৈ আছে কাৰণ কিয় বুলি ক'লে তেওঁলোকে জ্ঞানীৰ দৰে চলা নাই হালেলুয়া আৰু সেইটোৱে কাৰণ হয় আজি আমাৰ খ্ৰীষ্টিয়ান যুৱক যুৱতীবিলাকে ছাকচেছটো এচিভ কৰিব পৰা নাই ছাকচেছটো ল'ব পৰা নাই বৰং তেওঁলোকে যিটো ছাকচেছ বুলি যাৰ পাছত তেওঁলোকে দৌৰি আছে আৰু সেইটোৱে তেওঁলোকৰ জীৱনত নষ্ট হয় হালেলুয়া আজি বহুত ল'ৰা ছোৱালীবিলাকে ভাবিছে যে মই ছাকচেছ হৈ গৈ আছোঁ কিছুমান বিষয়ক লৈ তেওঁলোকে তাৰ পাছত দৌৰি আছে কিন্তু কথা হ'ল সেইবিলাক তেওঁলোকৰ নষ্ট হয় তেওঁলোকৰ আনছাকচেছ হয় আৰু এনেকুৱা কৰি তেওঁলোকৰ সময়টো তেওঁলোকে কম কৰি আছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া প্ৰিয়কৰ কাৰোবাৰ যদি বয়স 20 বছৰ হয় তেতিয়াহ'লে তেওঁ প্ৰায় না 20 বছৰটো শুয়েই কটায় কেনেকৈ বুলি ক'লে আমি 24 ঘণ্টাটো মেক্সিমাম আমি 8 ঘণ্টা শুয়ে দিওঁ নহয় জানো যদি আমি 8 ঘণ্টা শুইছোঁ তেতিয়াহ'লে 20 বছৰত 8 ঘণ্টা কৰি না 20 বছৰতকৈ অলপ কম হ'ব কিন্তু আমি ইমান শুই দিওঁ ডেট মিনছ আমাৰ হাতত খুব কম সময় আছে বছৰ পৰা 12 বছৰলৈকে আমি হয়তো পৃথিৱীত ঘূৰি আছোঁ কথাটো বুজি পাইছে এই সময়টিত আমি কেনেকৈ জীৱন যাপন কৰিছোঁ জ্ঞানীৰ দৰে জীৱন যাপন কৰিব কাৰণে কৈছে প্ৰিয়কৰ বাক্য হালেলুয়া হালেলুয়া আৰু সেয়েহে আজি আমাৰ পবিত্ৰ বাক্যৰ দ্বাৰাই ঈশ্বৰ জীৱাই বেলেগ বেলেগ ব্যক্তিবিলাকৰ দ্বাৰাই আজি আমাক কৈছে যে কেনেকৈ আমি পাপৰ পৰা পৃথক থাকিব লাগে কেনেকৈ আমি জগতৰ পৰা পলাব লাগে কেনেকৈ আমি ঈশ্বৰক অনুসৰণ কৰিব লাগে ইত্যাদি কথাবিলাকৰ দ্বাৰা আজি আমাক সতৰ্ক কৰিছে কিন্তু কথা হ'ল সতৰ্কটি যদি পায় ইয়াক যদি আমি লভিব পৰা নাই বা এচিভ কৰিব পৰা নাই তেতিয়াহ'লে আমাৰ কাৰণে ই খুব দুখৰ বিষয় হৈ প্ৰেইজ দ্য লৰ্ড খুব দুখৰ বিষয় হৈ পৰিব কোনোবাই যদি নাজানি বোকাত কৰিছে নেদেখি যদি বোকাত কৰিছে চিম্পুল কথা হয় কিন্তু কাৰোবাক যদি কৈ দিয়া হয় যে তাত বোকা আছে গাত আছে পানী আছে আৰু তথাপি যদি তেওঁ তাত কৰিছে তেতিয়াহ'লে তাৰ বাবে এইটো দুখৰ বিষয় হালেলুয়া এইটো নৰ্মেল কথা নহয় গতিকে আহক আজি আমি সকলোৱে চেষ্টা কৰোঁ আমাৰ যি পবিত্ৰ বাক্যবিলাকৰ দ্বাৰা সতৰ্কবাণীবিলাক আহিছে বিষয়বিলাক আহিছে চৰিত্ৰৰ ওপৰত আমাৰ মূল্যৰ ওপৰত আমি তাক না গ্ৰাহ্য কৰিবৰ কাৰণে চেষ্টা কৰিব হালেলুয়া আহক প্ৰিয়সকল আমি না বিশ্বাসী যুৱক যুৱতীৰ উদাহৰণ চাবৰ কাৰণে চেষ্টা কৰি আমাক প্ৰিয়সকল বাইবেলত যদি চাওঁ তেতিয়াহ'লে জোচেফ নামৰ এজন ব্যক্তিক আমি দেখিবলৈ পাওঁ প্ৰেইজ দ্য লৰ্ড জোচেফ নামৰ এজন ব্যক্তিক আমি দেখিবলৈ পাওঁ যিজনৰ পিতৃৰ নাম জাকুব প্ৰেইজ দ্য লৰ্ড যিজনৰ পিতৃৰ নাম জাকুব আৰু সেই জাকুবৰ 12জন সন্তান আছিলে তাৰ মাজৰ এজনৰ নাম আছিলে জোচেফ আৰু ইজৰাইল দেশত
যিহুদীৰ যি ইজৰাইল দেশ সেই দেশত আজিও তেওঁলোকৰ 12টা ট্ৰাইবছ না জনজাতি তাত আছে প্ৰিয়সকল। হালেলুয়া। তাৰে মাজৰ একজন হৈছে জোচেফ। প্ৰিয়সকল জোচেফ একজন না এনেধৰণৰ ব্যক্তি আছিল, তেওঁ চিম্পুল না সৰল সহজকৈ তেওঁ থকা ব্যক্তি আছিল, প্ৰভুৰ বাক্য পালন কৰা ব্যক্তি আছিলে, তেওঁ পিতৃৰ মৰমৰ সন্তান আছিলে বুলি কৈছে বাক্যত প্ৰিয়সকল। আৰু কি হ'ল তেওঁৰ পিতৃয়ে খুব মৰম কৰাৰ কাৰণে তেওঁৰ ককাবিলাকে তেওঁক হিংসা কৰিছিল আৰু সেইকাৰণে তেওঁক মাৰিবৰ কাৰণে একদিন প্লানিং কৰিলে, কিন্তু মাৰিবৰ কাৰণে নোৱাৰিলে, বৰং তেওঁক বিক্ৰী কৰি দিয়াৰ পাছত তেওঁ যেতিয়া না মিছৰ নামৰ এটা দেশত তেওঁক বিক্ৰী কৰি দিয়া হ'ল আৰু সেই দেশত যেতিয়া তেওঁক বিক্ৰী কৰি দিয়া হ'ল প্ৰিয়সকল, সেই দেশতো তেওঁ প্ৰভুৰ বাক্যমতে জীৱন যাপন কৰিছিলে, প্ৰভুক অনুসৰণ কৰি জীৱন যাপন কৰিছিলে, প্ৰভুক প্ৰথম স্থান দি জীৱন যাপন কৰিছিলে আৰু সেইটো কাৰণে যি দেশত তেওঁ বিক্ৰী কৰি দিয়া হ'ল, যি দেশত তেওঁ বন্দী হিচাপে আছিলে, সেই দেশত তেওঁ মন্ত্ৰীৰ পদ প্ৰাপ্ত কৰিবৰ কাৰণে সক্ষম হৈছে। প্ৰেইজ দ্য লৰ্ড। যদি আজি আমি চাওঁ তেতিয়াহ'লে আজি আমি সকলোৱে ফ্ৰীডম জীৱন যাপন কৰি আছোঁ। হালেলুয়া। আমি সকলোৱে ফ্ৰীডম জীৱন যাপন কৰি আছোঁ, কিন্তু আজি আমি ভাল এটা পদ এচিভ কৰিব পৰা নাই, ভাল এটা স্থান আমি এচিভ কৰা নাই কাৰোবাৰ মনত, কাৰোবাৰ হৃদয়ত। কিয় বুলি ক'লে কাৰণ আমি ঈশ্বৰৰ কাজ আজি স্থান দিব পৰা নাই। গতিকেলৈ প্ৰিয়সকল আমি প্ৰভুৰ এনেধৰণৰ বিশ্বাসী হ'বৰ কাৰণে চেষ্টা কৰোঁ যে ঈশ্বৰজনে আমাক এনে অনুগ্ৰহ কৰিব যে আমি না ওখ পদত আমি পদবিলাক লাভ কৰিবৰ কাৰণে পাৰিম। হালেলুয়া। তাৰপাছত আমি দেখিবলৈ পাম দানিয়েল। যদি আপোনালোকে দানিয়েলৰ ভাৱবাদী পঢ়িব নিয়মত তেতিয়াহ'লে তাত পাব প্ৰিয়সকল। দানিয়েল নামৰ এজন ব্যক্তি আছিলে, খুব বিশ্বাসী ঈশ্বৰৰ প্ৰতি, প্ৰভুৰ প্ৰতি, জীৱৰ প্ৰতি তেওঁ খুব বিশ্বাসী আৰু বিশ্বাস থকাৰ কাৰণে বাকত এনেধৰণে কৈছে তেওঁক সিংহৰ গাঁতৰ পৰা উলিয়াই দিয়া হৈছে বুলি কৈছে। সিংহৰ গাঁতত ভোকা যিবিলাক সিংহৰ খুব ভোক লাগি আছিলে তেওঁলোকক তেনেধৰণে একটা গাঁতত পেলাই দিয়া হ'ল, কিন্তু ঈশ্বৰ জীৱাৰ ওপৰত তেওঁ বিশ্বাস ৰখাৰ কাৰণে, প্ৰভুৰ বাক্যমতে জীৱন যাপন কৰাৰ কাৰণে তেওঁ কি কৰা হৈছে সেই সিংহৰ গাঁতৰ পৰা উলিয়াই দিয়া হৈছে। সিংহবিলাকে তেওঁ না ওচৰত পায়ো তেওঁ খোৱা নাই প্ৰিয়সকল। কিয় বুলি ক'লে কাৰণ তেওঁ প্ৰভুৰ ওপৰত বিশ্বাস ৰাখিছিলে, প্ৰভুৰ বাক্যমতে জীৱন যাপন কৰিছিলে। হালেলুয়া। ঠিক একেদৰে আমি সমুৱেল, মৰিয়ম, তিমথিয় ইত্যাদি লোকবিলাকক আমি দেখিবলৈ পাওঁ প্ৰিয়সকল যে তেওঁলোকে কিমান আচৰিত না তেওঁলোকে বিশ্বাসত জীৱন যাপন কৰিছিলে প্ৰভু, আৰু সেয়েহে তেওঁলোকৰ জীৱনটো আজি আমি ইতিহাসত পঢ়িবলৈ কাৰণে আমি পাৰিছোঁ। হালেলুয়া। বাইবেলখন আমি যদি চাবলৈ যাওঁ তেতিয়া এইটো এটা ইতিহাসমূলক পুস্তক হয়, যিটো পুস্তকত আজি তেওঁলোকক আমি নাম পঢ়িবৰ কাৰণে পাইছোঁ। প্ৰিয়সকল আজিও যদি না আমিও যদি আজি ঠিক একেধৰণে জীৱন যাপন কৰোঁ প্ৰভুৰ বিশ্বাসত, প্ৰভুৰ বাক্যমতে, তেতিয়াহ'লে মই বিশ্বাস কৰোঁ যদিও আমাৰ নামত না কিতাপ লিখা নহয়, তথাপিতো না আমাৰ নামবিলাক, আমাৰ চৰিত্ৰবিলাক, আমাৰ পাছত যিবিলাক পিঢ়ি আহি আছে সেইবিলাকৰ সময়ত না তেওঁলোকৰ আগত ঘোষণা কৰা হৈছে আমাৰ নামবিলাক, আমাৰ চৰিত্ৰবিলাক ইত্যাদি বিষয়বিলাক যদি আজি আমি প্ৰভুৰ বাক্যমতে জীৱন যাপন কৰি আছোঁ। আৰু মই বিশ্বাস কৰোঁ যদি প্ৰভুৰ বাক্যমতে জীৱন যাপন কৰোঁ তেতিয়াহ'লে স্বৰ্গৰ পথটো আমাৰ একেবাৰে চিধা আছে আৰু আমি নিশ্চয়কৈ সেই স্বৰ্গত আমি সোমাবৰ কাৰণে পাৰিম। আৰু বিশেষ কৰি স্বৰ্গত সোমাতেও ডাঙৰ কথা নহয়, কিন্তু প্ৰভুৰ লগত আমি থাকিবৰ কাৰণে পাৰিম, অনন্ত জীৱনত আমি এচিভ কৰিবৰ কাৰণে পাৰিম। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল শেষতে যুৱক যুৱতীসকলৰ বাবে কিছুমান নিয়ম নীতি বাইবেলত আমি চাবৰ কাৰণে চেষ্টা কৰিম, তাৰ পাছতে আজি আমাৰ এই পবিত্ৰ বাক্য আমি শেষ কৰিম। প্ৰিয়সকল ইফিচিয়াৰ যদি চাবলৈ যাওঁ তেতিয়াহ'লে কৈছে হে সন্তানবিলাক পিতৃ মাতৃৰ আজ্ঞাধীন হোৱা বুলি কৈছে। তোমালোক পিতৃ মাতৃৰ আজ্ঞাধীন হোৱা বুলি কৈছে প্ৰিয়সকল। হে সন্তানবিলাক প্ৰভু তোমালোক পিতৃ মাতৃৰ আজ্ঞাধীন হোৱা বুলি কৈছে। প্ৰিয়সকল আমি যুৱক যুৱতী যদিও হৈ যাওঁ তথাপিতো আমি আমাৰ পিতৃৰ কাৰণে, আমাৰ মাতৃৰ কাৰণে আমি ল'ৰা ছোৱালীয়ে হওঁ, সন্তানেই হওঁ, নহয় জানো? আমাক কৈছে সেইবিলাকৰ আধ্যাত্মিক হ'বৰ কাৰণে প্ৰিয়সকল আজি আমি আমাৰ পিতৃ মাতৃবিলাকৰ আধ্যাত্মিক নহয় আৰু সেইটোৱেই কাৰণ হয় আজি বহুত লোকবিলাকে খুব কম বয়সত ঢুকাব লগা হয়, মৰিব লগা হয় প্ৰিয়সকল। বাক্যত কৈছে না এই বাক্য যদি কমপ্লিট কৰি তাত না একটা লাইন লিখা আছে দেশত তোমালোকৰ দীৰ্ঘায়ু হ'ব বুলি কৈছে, আমাৰ আয়ুটো দীৰ্ঘ হ'ব বুলি কৈছে, দীঘল হ'ব বুলি কৈছে, আমি বেছি দিন আমি জীয়াই থাকিব পাৰিম বুলি কৈছে প্ৰিয়সকল। প্ৰেইজ দ্য লৰ্ড। কিন্তু দৰকাৰ আছে আজি আমি কেনেকৈ জীৱন যাপন কৰিছোঁ তাক লক্ষ্য কৰা। হালেলুয়া। প্ৰিয়সকল আমাক কৈছে বিশুদ্ধতা আৰু আত্মনিয়ন্ত্ৰণ কৰিবৰ কাৰণে কৈছে আজি আমাৰ না খ্ৰীষ্টিয়ান যুৱক যুৱতী হিচাপে আজি আমি শুদ্ধ হ'ব লাগে প্ৰিয়সকল, যাতে কোনেও না আমাৰ আগত আমাৰ ওপৰত আঙুলি উঠাব নোৱাৰে, এনেধৰণে আমাৰ জীৱনবিলাক আমি কৰিব লাগিব বুলি কৈছোঁ না, কি বুলি কয় চেকা নলগা আমাৰ চৰিত্ৰবিলাক হ'ব লাগে বুলি কৈছে বাইকত কৈছে। আৰু আত্মনিয়ন্ত্ৰণ, আমাৰ ওপৰত নিয়ন্ত্ৰণ ৰখা বহুত আমাৰ তেনেধৰণে আমি দেখিবলৈ পাওঁ। আমাৰ ল'ৰা ছোৱালীবিলাক যেতিয়া কোনোবাই কিবা কৈ দিয়ে না, কিবা এটা ৰং কৈ দিয়ে বা নেগেটিভ কৈ দিয়ে, একদম মানে মুখৰ পৰা অন্যান্য অসভ্যালী কথাবিলাক ওলাই পৰে আমাৰ তেনেধৰণে হ'ব লাগে। আত্মনিয়ন্ত্ৰণ আমি
আমি নিজকে নিজে নিয়ন্ত্ৰণ কৰিব পাৰিব লাগে প্ৰেজ দ্য লৰ্ড আমি নিজকে শান্ত কৰিব পাৰিব লাগে প্ৰিয়সকল শুদ্ধ ৰাখিব পাৰিব লাগে প্ৰিয়সকল যাতে কোনেও আমাৰ ওপৰত আঙুলি উঠাব নোৱাৰে প্ৰেজ দ্য লৰ্ড আৰু কৈছে নম্ৰতা আৰু সেৱা আমাৰ চৰিত্ৰবিলাক কি হ'ব লাগে নম্ৰতা হ'ব লাগে আমাক সেৱা কৰা হ'ব লাগে হালেলুয়া যদি আমি না আমাৰ ঘৰত আলহী আহিছে আমি এগিলাচ পানী দিবৰ কাৰণে আমি না সাহস ৰাখিব লাগে বা আমি সেৱা কৰিবৰ কাৰণে আমি নিজকে যোগ্য কৰিব লাগে প্ৰিয়সকল প্ৰেজ দ্য লৰ্ড যদি না আমি কোনোবা দুখীয়া দৰিদ্ৰ বা কোনোবা বেমাৰী ৰোগী দুখী এনেধৰণৰ মানুহবিলাকক দেখিবলৈ পাওঁ তেতিয়া তেওঁবিলাকক আমি সেৱা কৰিব লাগে প্ৰিয়সকল তেওঁবিলাকক শুশ্ৰূষা কৰিব পৰা আমাৰ ক্ষমতা হ'ব লাগে বা আমাৰ চৰিত্ৰ হ'ব লাগে প্ৰিয়সকল তেনেকৈ কৈছে নম্ৰতা সুমঞ্চিত তেওঁলোকে কৈছে প্ৰিয়সকল যদি আমাৰ নাই তেতিয়াহ'লে আহক প্ৰিয়সকল আমি তাক বনাবৰ কাৰণে চেষ্টা কৰোঁ আমাৰ জীৱনত তাক আমি লাগু কৰিবৰ কাৰণে চেষ্টা কৰোঁ প্ৰিয়সকল যুৱক যুৱতীৰ এই কিছুমান নীতি নিয়মবিলাক আছে প্ৰিয়সকল আৰু কৈছে প্ৰজ্ঞা আৰু বিবেচনা ডেট মিনছ আমি যিকোনো কাম আমি বুদ্ধিৰে কৰিব লাগে আমি বিবেচনা কৰিব লাগে বহুত সময়ত আমি এনেধৰণে দেখিবলৈ পাওঁ খং উঠিছে মোবাইলটো ভাঙি দিছোঁ খং উঠিছে না কাঁহী পেলাই দিছোঁ খং উঠিছে ভাত নাখাই ওলাই গৈছোঁ এনেধৰণৰ আমাৰ চৰিত্ৰটো হ'ব নালাগে আমি বিবেচনা কৰিবৰ কাৰণে লাগে প্ৰিয়সকল যিকোনো কাম এটা কৰিবৰ কাৰণে যিকোনো বিষয় এটা কৰিবৰ কাৰণে আমি বিবেচনা কৰিব লাগে যে বিষয়টো আমাৰ কাৰণে ৰাইট হয় নে নহয় বাইবেলে ইয়াক আমাক অনুমতি দিছে নে দিয়া নাই এইটো কৰিবৰ কাৰণে পিন্ধিবৰ কাৰণে খাবৰ কাৰণে যাবৰ কাৰণে এভৰিথিং বিষয় আমি বিবেচক হ'ব লাগে প্ৰিয়সকল বিবেচনা কৰা হ'ব লাগে প্ৰিয়সকল আজি আমাক বাইবেলে অনুমতি দিছে নে দিয়া নাই আৰু যদি আমি এনেধৰণে বিবেচনা নাই তেতিয়াহ'লে আমি প্ৰভুৰ নীতি নিয়মতে জীৱন যাপন কৰিব পৰা নাই প্ৰেজ দ্য লৰ্ড তাৰ পাছত কৈছে ঈশ্বৰৰ ওপৰত বিশ্বাস আৰু বিশ্বাস বুলি কৈছে ঈশ্বৰৰ ওপৰত বিশ্বাস আৰু বিশ্বাস বুলি কৈছে হালেলুয়া ডেট মিনছ বিশ্বাসটো বহুত গুৰুত্বপূৰ্ণ দিয়া আছে হালেলুয়া বহুত সময়ত আচলতে কিয় বুলি ক'লে দেই তাৰ একটা ডাঙৰ কাৰণ আছে আচলতে কিয় বুলি ক'লে যেতিয়া মানুহ যুৱক বা যুৱক বয়সত থাকে ডেকা কালত থাকে তেতিয়া মানুহে নিজৰ ওপৰত ভাবে প্ৰেজ দ্য লৰ্ড কাৰণ যুৱক সময়ত গাটো ঠিক ঠাক থাকে শৰীৰত শক্তিটো একদম ধুনীয়া থাকে একদম মজবুতি থাকে শকত থাকে মুখ ডাঙৰ থাকে একদম মানে পাৰফেক্ট বয়সত থাকে পাৰফেক্ট শক্তি থাকে আৰু সেইটো কাৰণে যুৱক সময়ত ডেকা কালত মানুহে কি কৰে নিজৰ ওপৰত ভৰসা কৰে নিজৰ ওপৰত বিশ্বাস কৰে কি বুলি মানে বিলিভ ইন ইয়ৰ চেল্ফ বুলি কয় একটা জাগতিক কথা আছে বিলিভ ইন ইয়ৰ চেল্ফ মানে নিজৰ ওপৰত বিশ্বাস কৰা বুলি কৈছে প্ৰিয়সকল নিজৰ ওপৰত বিশ্বাস ৰখা বুলি কৈছে প্ৰিয়সকল এনেধৰণৰ কথা এটা আছে আচলতে সেইটো কাৰণ হয় আৰু সেইকাৰণে বাইবেলত আমাক কৈছে যে ঈশ্বৰৰ ওপৰত বিশ্বাস আৰু বিশ্বাস আমি নিজৰ ওপৰত ভৰসা কৰিব নালাগে কাৰণ কি গেৰেণ্টি আছে আমিতো মাটি হওঁ নহয় জানো বাইবেলত কৈছে আদমক মাটিৰে তৈয়াৰ কৰা হৈছে হালেলুয়া প্ৰিয়সকল আজি আমাক সেইকাৰণে বাৰে বাৰে কৈছে যৌৱন কালৰ পৰা পলোৱা পৃথক হোৱা যৌৱন কালটো ঈশ্বৰক সমৰ্পণ কৰা এনেধৰণৰ ইত্যাদি ইত্যাদি কথাবিলাক আজি আমাক দৰকাৰ হৈছে প্ৰিয়সকল কিয় কাৰণ ঈশ্বৰ জানে যে মানুহে যৌৱন কালটোতেই পাপত পৰে মেৰি টাইম বহুত সময় আৰু সেইটো কাৰণে লাগে তাৰ পৰা পূৰ্ণ বুলি কৈছে যিমান আমি সোনকালে পাৰিম যিমান আমি স্পীডত পাৰিম আমি যৌৱনতাৰ পৰা দেখিব হালেলুয়া প্ৰিয়সকল গতিকেলৈ আহক আজি আমি যৌৱনকালত আছোঁ বুলি নিজৰ ওপৰত ভৰসা নহয় নিজৰ ওপৰত বিশ্বাস নহয় কিন্তু ঈশ্বৰৰ ওপৰত ভৰসা আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ হওক ঈশ্বৰৰ বাক্যৰ দ্বাৰা প্ৰত্যেকৰ জীৱন আশীৰ্বাদ থাকক মই বিশ্বাস কৰিছোঁ এই পবিত্ৰ বাক্যৰ দ্বাৰা প্ৰত্যেকৰ জীৱন